নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি জেঠ মাহৰ এটা স্পেচিয়েল ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ, যিটোৰ কাৰণে আপোনালোকে সদায় বাট চাই থাকে। বেমাৰ হোৱাৰ পিছত চিকিৎসা কৰাতকৈ আমি যদি বেমাৰবিলাক প্ৰতিৰোধ কৰিব পাৰোঁ তাকো প্ৰাকৃতিক উপায়েৰে, তেন্তে সেইটো বুদ্ধিয়কৰ কাম বুলি কোৱা হয়। আৰু আমি খাই থকা খাদ্যবোৰেই আমি যদি সঠিক নিয়মত ব্যৱহাৰ কৰিব জানো, তেতিয়া বহু ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। জেঠ মাহতো আমি যদি ছবিধ খাদ্য খোৱাত গুৰুত্ব দিওঁ, তেতিয়া বহুত বেমাৰ সহজতে নহয়। এই ছবিধ খাদ্য কি, আমাৰ কাৰণে কিয় আৰু কিমান উপকাৰী, আৰু অন্য বহুতো জানিব লগা কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম, যিবোৰ জানিলে আপোনালোকৰ নিশ্চয় সহায় হ'ব। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব, যাতে অসমৰ ৰাইজ উপকৃত হয়। গতিকে জানো আহক, জেঠ মাহত খাব লগা এই ছবিধ খাদ্য কি আৰু আমাৰ কাৰণে কিয় আৰু কিমান উপকাৰী। প্ৰথমবিধ খাদ্য তালিকাত আছে কেইবিধমান থলুৱা চৰ্বত, যিকেইবিধে জেঠ মাহৰ গৰমত হ'ব পৰা বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। এই থলুৱা চৰ্বত কেইবিধ আজিকালি ল'ৰা ছোৱালীবিলাকে হয়তো চিনিয়ে নাপায় বা খাবলৈ ভাল নাপায়। তেওঁলোকে ভাল পায় বজাৰৰ ক'ল্ড ড্ৰিংকছ বা ফ্ৰুট জুচ, কিন্তু প্ৰকৃততে এই থলুৱা চৰ্বতবিলাক ক'ল্ড ড্ৰিংকছ বা ফ্ৰুট জুচতকৈ হাজাৰ গুণে শ্ৰেষ্ঠ। গতিকে আমি নিজেও খাব লাগে আৰু ল'ৰা ছোৱালীকো খাবলৈ শিকাব লাগে। প্ৰথমবিধ থলুৱা চৰ্বত হৈছে বেলৰ চৰ্বত। গৰম দিনত বেলৰ চৰ্বতে আমাৰ পেট ঠাণ্ডা কৰি ৰাখে, পাচন তন্ত্ৰৰ বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে আৰু গাটো শীতল কৰি ৰাখে। বেলৰ চৰ্বতে জণ্ডিছ, টাইফয়েড আদি বেমাৰৰ প্ৰতিষেধক হিচাপে কাম কৰে, কাৰণ ই লিভাৰ ফাংচন ভালে ৰাখে। জেঠ মাহৰ দৰে গৰম দিনবিলাকত সাধাৰণতে জণ্ডিছ, টাইফয়েড আদি বেমাৰবিলাক বেছি হোৱাৰ সম্ভাৱনা থাকে। গতিকে এই সময়ত বেলৰ চৰ্বতে এই বেমাৰবিলাক প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে। ক্ৰনিক ডিচেণ্ট্ৰি বা ইৰিটেবল বাৱেল চিণ্ড্ৰম বা কলাইটিছৰ সমস্যা আৰু পাইলছ ৰোগীসকলে যদি বেলৰ চৰ্বত নিয়মীয়াকৈ খায়, তেওঁলোক যথেষ্ট উপকৃত হয়। গতিকে গৰম দিনত বেলৰ চৰ্বত সকলোৱে খাওক আৰু ল'ৰা ছোৱালীকো খাবলৈ দিয়ক। 2 নম্বৰ থলুৱা চৰ্বতবিধ হৈছে থেকেৰা চৰ্বত। পুৰণি কুজি থেকেৰা আমাৰ প্ৰত্যেকৰ ঘৰতে থাকে। গতিকে জেঠ মাহৰ গৰমৰ দিনকেইটাত আমি কুজি থেকেৰাৰ চৰ্বত নিয়মীয়াকৈ খালে বহুত বেমাৰ সহজতে নহয়। থেকেৰা চৰ্বত স্বভাৱত শীতল, গতিকে ই গৰম দিনত ডিহাইড্ৰেশ্যন দূৰ কৰে, গাটো শীতল কৰি ৰাখে আৰু পেটো ঠাণ্ডা কৰি ৰাখে। ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি পেটৰ সমস্যাবিলাকৰ পৰা আমাক বচাই ৰাখে। আৰু যিসকলৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন থাকে বা যিসকলৰ পেচাব জ্বলা পোৰা কৰে বা পেচাবৰ এনেকুৱা বেমাৰ আছে, তেওঁলোকে নিয়মীয়াকৈ থেকেৰাৰ চৰ্বত খালে যথেষ্ট উপকৃত হয়। যিসকলে ফেট লছ কৰিব খোজে বা দেহৰ চৰ্বি কমাব খোজে, তেওঁলোকে নিয়মীয়াকৈ থেকেৰাৰ চৰ্বত খালে উপকৃত হ'ব, কাৰণ থেকেৰা চৰ্বতে মেটাবলিজিম ভাল কৰে, ফেট বাৰ্ণাৰ হিচাপে কাম কৰে। কিন্তু থেকেৰা চৰ্বত বনাওঁতে চেনি বা মিচিৰি বা এনেকুৱা মিঠা নিদিয়াকৈ খালে তেওঁলোক বেছি উপকৃত হ'ব। আৰু যিসকলৰ কলেষ্ট্ৰলৰ সমস্যা আছে বা যিসকলৰ ফেটি লিভাৰ সমস্যা আছে, তেওঁলোকেও থেকেৰা চৰ্বত খাব পাৰে, তেওঁলোকৰ কাৰণে খুব ভাল। 3 নম্বৰ চৰ্বতবিধ হৈছে ভীমকলৰ চৰ্বত, যিবিধ আজিকালি পাবলৈ বা বনাবলৈ একেবাৰে সহজ নহয়, কাৰণ ভীমকল আজিকালি সকলো ঠাইতে পোৱা নাযায়। কিন্তু এটা সময়ত শিশুসকলৰ খাদ্য আছিলে ভীমকল, আৰু আমাৰ ককা আইতাসকলে অতীততে পথাৰত কাম কৰোঁতে ভীমকলৰ এবিধ বিশেষ ধৰণৰ চৰ্বত বনাই খাইছিলে, যাক তেওঁলোকে ভীমকলৰ জোৰণি বুলি কৈছিলে। গুৰ বা তাল মিশ্ৰি দি বনোৱা ভীমকলৰ চৰ্বত বা জোৰণিয়ে আমাৰ কাৰণে বেষ্ট ছামাৰ ড্ৰিংক বা বেষ্ট এনাৰ্জি ড্ৰিংক হিচাপে কাম কৰে, যিয়ে গৰম দিনত বা জেঠ মাহত হ'ব পৰা ডিহাইড্ৰেশ্যন দূৰ কৰে, দেহটো শীতল কৰি ৰাখে আৰু দেহৰ ভাগৰুৱা ভাৱ নাইকিয়া কৰি বল শক্তি প্ৰদান কৰে। কাৰণ ভীমকলত কেলৰি বহুত থাকে, গতিকে ই আমাৰ দেহৰ ভাগৰুৱা ভাৱ নাইকিয়া কৰে। যিসকলে শকত হ'ব খোজে বা ওজন বঢ়াব খোজে, তেওঁলোকে জেঠ মাহত ভীমকলৰ চৰ্বত নিয়মীয়াকৈ খাব পাৰে, কাৰণ ইয়াত কেলৰিৰ পৰিমাণ বেছি থাকে। কিন্তু যিসকলৰ ডায়েবেটিছ ৰোগ আছে, তেওঁলোকে ভীমকল বা ভীমকলৰ চৰ্বত যিকোনো প্ৰকাৰে নোখোৱাই ভাল, কাৰণ ই চুগাৰ বঢ়াব পাৰে। 4 নম্বৰ থলুৱা চৰ্বতবিধ হৈছে তেতেলীৰ চৰ্বত। জেঠ মাহত তেতেলীৰ চৰ্বতে জণ্ডিছ ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে, কাৰণ ই লিভাৰ ফাংচন ভালে ৰাখে, আনকি গল ব্লাডাৰ ফাংচনো ভালে ৰাখে। গতিকে যিসকলৰ লিভাৰৰ ট্ৰাবল আছে, তেওঁলোকে নিয়মীয়াকৈ তেতেলীৰ চৰ্বত খাব পাৰে। আৰু যিসকলে ওজন কমাব খোজে বা ফেট লছ কৰিব খোজে, তেওঁলোকেও তেতেলীৰ চৰ্বত খালে উপকৃত হয়, কাৰণ তেতেলীয়ে আমাৰ দেহৰ এক্সট্ৰা চৰ্বি কমোৱাত সহায় কৰে। যাৰ উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ সমস্যা আছে, যাৰ কলেষ্ট্ৰল বাঢ়ি আছে, তেওঁলোকেও নিয়মীয়াকৈ তেতেলীৰ চৰ্বত খালে যথেষ্ট ভাল ৰিজাল্ট পাব। কিন্তু যিসকল বেছিকৈ ক্ষীণ বা যিসকলৰ নিম্ন ৰক্তচাপ আছে, তেওঁলোকে তেতেলীৰ চৰ্বত পৰাপক্ষত কমাই খোৱা উচিত, আৰু শিশুসকলেও বা গৰ্ভৱতী মহিলাও কমাই খোৱা উচিত, কাৰণ তেওঁলোকৰ ক্ষেত্ৰত কিছুমান ছাইড ইফেক্ট আহিব পাৰে।
5 নম্বৰ জনপ্ৰিয় চৰ্বতবিধ হৈছে নেমুৰ চৰ্বত, যিবিধ আমি সকলোৱে খাই ভাল পাওঁ। গৰম দিনত নেমু চৰ্বত গিলাছে নেচাৰেল ORSৰ দৰে কাম কৰে, যিয়ে আমাৰ দেহৰ ডিহাইড্ৰেশ্যন দূৰ কৰে, ভাগৰুৱা ভাৱ নাইকিয়া কৰে। নেমুৰ চৰ্বতে আমাৰ ডাইজেশ্যনো ভাল কৰে, পেট পৰিষ্কাৰ কৰি ৰাখে। নেমুৰ চৰ্বতে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন, কিডনী ষ্টোন আদি নেচাৰেলি প্ৰিভেণ্ট কৰে, অৰ্থাৎ জেঠ মাহৰ গৰমত হ'ব পৰা এনেকুৱা ধৰণৰ বেমাৰবিলাকৰ পৰাও আমাক বচাই ৰাখে। নেমুৰ চৰ্বত জণ্ডিছৰ কাৰণেও ভাল, নেমুৰ চৰ্বত ইউৰিক এচিডৰ সমস্যাটো ভাল, গতিকে সকলো মানুহে নেমুৰ চৰ্বত খাব পাৰে। যিসকলে ফেট লছ কৰিব খোজে তেওঁলোকেও নেমুৰ চৰ্বত খাব পাৰে, কিন্তু চেনি বা মিশ্ৰিৰ ঠাইত মৌ জোল দি খালে বেছি উপকৃত হয়, আৰু তাৰ লগতে চিয়া চিড বা টুকমাহো দি খাব পাৰে। 6 নম্বৰ প্ৰাকৃতিক চৰ্বতবিধ আমি বনাব নালাগে, কিন্তু প্ৰকৃতিয়ে আমাৰ কাৰণে নেচাৰেলি বনাই থৈছে, যাৰ নাম হৈছে ডাবৰ পানী বা কোকোনাট ৱাটাৰ। জেঠ মাহৰ গৰমত আমি ডাবৰ পানী খালে কেইবাটাও বিশেষ উপকাৰিতা লাভ কৰোঁ। 1 নম্বৰ উপকাৰিতাটো হৈছে ই নেচাৰেল হেল্থ ড্ৰিংকছৰ দৰে কাম কৰে, কাৰণ ইয়াত আছে প্ৰচুৰ পৰিমাণে ভিটামিনছ, মিনাৰেলছ আৰু এণ্টিঅক্সিডেণ্ট। ডিহাইড্ৰেশ্যনো দূৰ কৰে, আৰু যিসকলৰ পেচাবৰ সমস্যা গৰম দিনত বা জেঠ মাহৰ গৰমত হয় তেওঁলোকৰ কাৰণে খুব ভাল। যিসকলৰ জণ্ডিছ থাকে তেওঁলোকৰ কাৰণেও খুব ভাল, আৰু সকলো মানুহৰ কাৰণে ভাল। গতিকে ডাবৰ পানী মাজে মাজে পাৰিলে খোৱা উচিত। 2 নম্বৰ খাদ্য তালিকাত আছে অসমৰ 3বিধ থলুৱা তিতা খাদ্য। তিতা কেৰেলা, তিতা ভেকুৰী আৰু নিমপাত, এই 3বিধ থলুৱা খাদ্যই আমাৰ দেহৰ ইমিউনিটি ষ্ট্ৰং কৰে, আৰু ছিজনেল বেমাৰ জ্বৰ, কাহ, চৰ্দি আদিৰ পৰা আমাক যিকোনো ছিজনতে বচাই ৰাখে। গতিকে এই ছিজনত আপোনালোকে মাজে মাজে তিতা ভেকুৰী, তিতা কেৰেলা বা নিমপাত খাবলৈ চেষ্টা কৰক, আৰু ছিজনেল বেমাৰৰ পৰা বাচি থাকক। আৰু তিতা ভেকুৰী হাঁপানী ৰোগৰ মহৌষধ বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। গতিকে তিতা ভেকুৰী ভাজি খাই বা বইল কৰি বা পিটিকা কৰি আপোনালোকে যদি খায় নিশ্চয় সুফল পাব। তিতা ভেকুৰীয়ে পুৰুষ আৰু মহিলাৰ প্ৰজনন তন্ত্ৰ ভালে ৰাখে, আৰু তিতা ভেকুৰীয়ে পুৰুষসকলৰ যৌন ক্ষমতা বৃদ্ধি কৰে বুলি আয়ুৰ্বেদত উল্লেখ আছে। তিতা ভেকুৰী পেলু সংক্ৰমণৰ কাৰণেও ভাল, আৰু তিতা ভেকুৰীয়ে আমাৰ স্কিনৰ বহুতো সমস্যা দূৰ কৰাত সহায় কৰে। জেঠ মাহত নিমপাত খালে স্কিন ধুনীয়া হৈ থাকে, হালমন, হোৱাইট হেডছ, ব্লেক হেডছ আদি সমস্যাবিলাকো কমি থাকে। যিসকলৰ অইলি স্কিন তেওঁলোকে নিমপাত খালে যথেষ্ট ভাল ৰিজাল্ট পায়, আৰু খৰ, খজুৱতি, এলাৰ্জি আদি ছালৰ সমস্যা হৈ থকা ব্যক্তিসকলো যথেষ্ট উপকৃত হয়, আৰু চিকেন পক্স, মিজিলছ আদি বেমাৰবিলাকৰ প্ৰতিষেধক হিচাপেও কাম কৰে। আৰু স্কিনৰ সকলো বেমাৰৰ কাৰণে নিমপাত আটাইতকৈ ডাঙৰ ঔষধ বুলি আপোনালোকে সকলোৱে জানে। গতিকে এই সময়ত এসপ্তাহ 10 দিনমানৰ মূৰে মূৰে নিমপাত ভাজি খাওক, বা নিমপাত ভাজি পিটিকা কৰিও খাব পাৰে। জেঠ মাহত তিতা কেৰেলা খালে আমি কেইবাটাও বিশেষ উপকাৰিতা লাভ কৰোঁ। 1 নম্বৰ উপকাৰিতাটো আমাৰ লিভাৰৰ ক্ষেত্ৰত দেখা যায়। জেঠ মাহত আমাৰ লিভাৰ যদি ভালে ৰাখিব খোজোঁ তেন্তে মাজে মাজে তিতা কেৰেলা ভাজি বা বইল কৰি বা পিটিকা কৰি খোৱা উচিত। আৰু তিতা কেৰেলা খালে শ্বাস প্ৰশ্বাস তন্ত্ৰৰ ৰোগৰ পৰা বাচি থাকিব পৰা যায়, অৰ্থাৎ চৰ্দি, কাহ, এলাৰ্জি আদি সমস্যা সহজতে নহয়। স্কিনো ধুনীয়া হৈ থাকে, স্কিনৰ সমস্যাবিলাকো কমি থাকে, পেলুৰ সংক্ৰমণৰ পৰা বাচি থাকিব পৰা যায়, আৰু বহুত এনেকুৱা ছিজনেল বেমাৰৰ পৰা বাচি থাকিব পৰা যায়। আৰু আটাইতকৈ বেছি বেনিফিট বা উপকাৰিতাটো লাভ কৰে ডায়েবেটিছ ৰোগীয়ে, কাৰণে ব্লাড চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে। কিন্তু এইটো অৰ্থ নহয় যে নৰ্মেল মানুহে খাব নোৱাৰে। নৰ্মেল মানুহে খালে ব্লাড চুগাৰটো নৰ্মেল হৈ থাকে। গতিকে সকলো মানুহে এই সময়ত তিতা কেৰেলা খালে বহু ৰোগৰ পৰা বাচি থাকিব পাৰিব। 3 নম্বৰ খাদ্য তালিকাত আছে অসমৰ 3বিধ জনপ্ৰিয় থলুৱা পিটিকা, কাচকল পিটিকা, আলু পিটিকা আৰু ভাত কেৰেলাৰ পিটিকা। আচলতে গৰম অহাৰ লগে লগে মছলা বা তেল আমি কমাই যদি খাওঁ তেতিয়া পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে, বা অন্য বেমাৰ হোৱাৰ সম্ভাৱনা কমি থাকে। গতিকে এই সময়ত আমাৰ অসমৰ থলুৱা পিটিকাৰ জুতি আমি যদি মাজে মাজে লওঁ তেতিয়া বহু ৰোগৰ পৰা বাচি থাকিব পাৰোঁ। পিটিকা বহুত ধৰণে আমি খাব পাৰোঁ, কিন্তু আলু পিটিকা আটাইতকৈ শক্তিদায়ক হয়। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ বয়সৰ মানুহৰ কাৰণে আলু পিটিকা খুব হেল্ডি বুলি কোৱা হয়, কাৰণ ইয়াৰ বহুতো ঔষধি গুণ আছে আৰু পুষ্টিকৰ উপাদান আছে। ঠিক তেনেকৈ কাচকলৰ পিটিকা খালে পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে। যাৰ এনিমিয়া থাকে তেওঁলোকৰ কাৰণে খুব ভাল, আৰু যিসকল দুৰ্বল ৰোগীয়া তেওঁলোকৰ কাৰণেও ই আইৰণ টনিকৰ নিচিনা কাম কৰে। ঠিক তেনেকৈ ভাত কেৰেলাৰ পিটিকাও বহুত উপযোগী, পুষ্টিকৰ হয়। ভাত কেৰেলাত আচলতে বহুতকেইটা পুষ্টিগুণ আছে, ভিটামিন, এণ্টিঅক্সিডেণ্ট, মিনাৰেলছ আছে, যিবিলাকে আমাৰ দেহৰ পুষ্টি যোগান ধৰে। গতিকে এই সময়ত এনেকুৱা ধৰণৰ পিটিকাৰ জুতি আমি ল'ব লাগে, কিন্তু নিমখ বেছিকৈ দি আমি কেতিয়াও খাব নালাগে, কাৰণ হিতে বিপৰীত হ'ব পাৰে। কাৰণ বেছি নিমখ খালে ব্লাড প্ৰেছাৰ বঢ়াৰ সম্ভাৱনা থাকে, আৰু কিডনীৰ কাৰণেও বেয়া, আৰু সকলো শৰীৰৰ অংগৰ কাৰণেও বেছি বেয়া হয়। 4 নম্বৰ খাদ্য তালিকাত আছে অসমৰ কেইবিধমান জনপ্ৰিয় থলুৱা চাটনিৰ ৰেচিপি।
পদিনাৰ লগত কেঁচা আম বা থেকেৰা বা নেমু ৰস দি বনোৱাৰ চাটনিখনে জেঠ মাহত হ'ব পৰা পেটৰ বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে আৰু পেচাবৰ কাৰণেও খুব ভাল আৰু বডি ডিটক্সো কৰাত সহায় কৰে। ঠিক তেনেকৈ মানিমুনি, নৰসিংহ, ভেদাইলতাৰ চাটনিখনে লিভাৰ ফাংচন ভালে ৰাখে, পেটৰ বহু ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে, বিশেষকৈ ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি পেটৰ সমস্যাৰ পৰা বচাই ৰাখে আৰু শৰীৰটো শোধন কৰাৰ উপৰিও ইমিউনিটি বঢ়ায় আৰু ব্ৰেইন আৰু নাৰ্ভৰ কাৰণে টনিকৰ নিচিনা কাম কৰে। জেঠ মাহত গজালি লোৱা মগুৰ চাটনি খালে আমাৰ লিভাৰ ফাংচন ভালে থাকে, পেট পৰিষ্কাৰ হয়। যিসকলৰ কনষ্টিপেশ্যন বা পাইলছৰ সমস্যা থাকে তেওঁলোকে এই সময়ত গজালি লোৱা মগুৰ চাটনি খালে যথেষ্ট উপকৃত হ'ব। গজালি লোৱা মগুত যথেষ্ট পৰিমাণে প্ৰটিন থাকে, গতিকে ই আমাৰ স্কিনৰ চুলিও ভালে ৰাখে, তাৰ উপৰিও আমাৰ মাংসপেশীবিলাক মজবুত কৰে বা সবল কৰে। জেঠ মাহত ৰঙালাও গুটিৰ চাটনি খালে ই নেচাৰেল মাল্টিভিটামিন হিচাপে কাম কৰে, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন, এণ্টিঅক্সিডেণ্ট আছে আৰু omega-3 ফেটি এচিড আছে আৰু এনেকুৱা বহুতো উপাদান আছে যিবোৰ আমাৰ দেহৰ কাৰণে খুব প্ৰয়োজনীয়। আৰু কেতিয়াবা আমি কিছুমান ডেফিচিয়েঞ্চিত ভুগি থাকোঁ, কিন্তু ৰঙালাও গুটিৰ দৰে কিছুমান চিড বা গুটি খালে আমাৰ দেহৰ ডেফিচিয়েঞ্চিবিলাকো দূৰ হয়। 5 নম্বৰ খাদ্য তালিকাত আছে ভীমকলৰ বাকলি আৰু মধুনাৰ পৰা প্ৰস্তুত কৰা কলাখাৰ। জেঠ মাহত কলাখাৰ দিয়া ব্যঞ্জন খালে চৰ্দি, কাহ আদি ছিজনেল বেমাৰবিলাকৰ পৰা বাচি থাকিব পৰা যায়, স্কিনৰ বেমাৰৰ পৰা বাচি থাকিব পৰা যায়, কাৰণ ই হৈছে খাৰধৰ্মী আৰু আমাৰ দেহত হোৱা ইনফ্লেমেশ্যন ৰোধ কৰে আৰু ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা আমাৰ দেহটোক বচাই ৰাখে, শৰীৰটোক শোধন কৰে। আৰু কলাখাৰে আচলতে আমাৰ চৰ্দি, কাহ, হাঁপানি, ব্ৰংকাইটিছ, টনচিলাইটিছ, চাইনাচাইটিছ, ফেৰিনজাইটিছ আদি সকলো ৰোগতে সুফল দেখুৱায়। আৰু কিছুমানৰ যেতিয়া চৰ্দি, কাহ হৈ মাত বহি যায় তেওঁলোকে কলখাৰণি অলপমান উলিয়াই লৈ পিটিকা দিয়া ভাতৰ লগত যদি সানি খায় তেতিয়া যথেষ্ট উপকৃত হয়। গতিকে মাজে মাজে আমি কলাখাৰ দিয়া ব্যঞ্জন খাব লাগে। এই সময়ত কলাখাৰ দিয়া অমিতাৰ চব্জি খাব পাৰি, নাইবা কলাখাৰ দি বনোৱা বেহুৱা বা খাৰলিও খাব পাৰি। 6 নম্বৰ খাদ্য তালিকাত আছে কেঁচা পিঁয়াজ। পইতা ভাতৰ লগত, পিটিকা, চাটনি আদিৰ লগত কেঁচা পিঁয়াজ আমি প্ৰায়ে খাই থাকোঁ আৰু মাছ, মাংস, কণী, দাইল, ভাজি, আঞ্জা আদি সকলো ৰেচিপিতে আমাক পিঁয়াজৰ দৰকাৰ হয়। কিন্তু জেঠ মাহত যদি আমি দিনে এটাকৈ কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস কৰোঁ তেতিয়া আমাৰ দেহৰ ইমিউনিটি ষ্ট্ৰং হয় আৰু চৰ্দি, কাহ আদি বেমাৰবিলাকো সহজতে নহয় আৰু পেচাবৰ সমস্যাও সহজতে নহয়, হাৰ্টৰ কাৰণেও ভাল, লাংছৰ কাৰণেও ভাল আৰু যিবিলাক ঠাইত খুব বেছিকৈ গৰম পৰে ই হিট ষ্ট্ৰ'কৰ পৰাও বচাই ৰাখে, অৰ্থাৎ ডিহাইড্ৰেশ্যন দূৰ কৰে আৰু গৰমৰ প্ৰকোপৰ পৰাও বচাই ৰাখে। গতিকে জেঠ মাহত আমি এনেকুৱা ছবিধ খাদ্য যদি খোৱাত গুৰুত্ব দিওঁ তেতিয়া নিশ্চয় আমি বহু ৰোগৰ পৰা বাচি থাকিব পাৰোঁ। আৰু এনেকুৱা থলুৱা খাদ্য বহুত আছে যিবোৰ আজি মই উল্লেখ কৰা নাই, মাত্ৰ ছবিধহে উল্লেখ কৰিছোঁ, কাৰণ সকলোবিলাক বস্তুৰ কথা আপোনালোকে জানে, মই মাত্ৰ আপোনালোকক মনতহে পেলাই দিছোঁ। গতিকে ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয় আৰু নতুন ভিউৱাৰ্ছসকলে এনেকুৱা ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।